প্ৰত্যেকটো সমষ্টিতে কিছু দিব পৰা হিতাধিকাৰীৰ সংখ্যা ৰৈ গৈছে। আমি যাতে নতুন অৰুণোদয় অতি সোনকালে আৰম্ভ কৰিব পাৰোঁ। 30 জুনৰ ভিতৰত আমি অৰুণোদয় প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব পাৰোঁ। মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতাৰ আমি ইতিমধ্যে তালিকা প্ৰকাশ কৰিছোঁ। নমস্কাৰ, বহুদিনৰ মূৰত আপোনালোকক স্বাগতম জনাইছো। এটা খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ' আপোনালোকৰ বাবে লৈ আনিছো, কাৰণ বহুতে এতিয়া সুধি আছিল যে যিখন আমাৰ অৰুণোদয় আঁচনি আছে, অৰুণোদয় আঁচনিৰ নামত এই যিটো জুন মাহ আছে, এই জুন মাহৰ পইচাখিনি আপোনালোক বহুতৰে একাউণ্টত এতিয়া সোমোৱা নাই। আচলতে কিয় এই পইচাখিনি সোমোৱা নাই আপোনালোকৰ একাউণ্টত, সেই বিষয়ে মোৰ মুখৰ পৰা নহয়, আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মুখৰ পৰা শুনিব পাৰিব। লগতে আপোনালোক যিসকল আত্মসহায়ক গোটৰ মহিলা আছে, এই আত্মসহায়ক গোটৰ মহিলাখিনিৰ বাবেও আছে অত্যন্ত জৰুৰী গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন। গতিকে আপোনালোকে প্ৰায় 3-4টা আঁচনিৰ বিষয়ে এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব, আৰু খুবেই এটা ইণ্টাৰেষ্টিং ভিডিঅ' আৰু কোৱালিটিৰ সৈতে যিহেতু মই আপোনালোকৰ মাজলৈ ভিডিঅ'বিলাক লৈ আনো, গতিকে আপোনালোকে নিশ্চয় গম পায় এই ভিডিঅ'টোৰ পৰা আপোনালোকৰ এটা লাভ হ'ব, এটা কিবা জানিব পাৰিব। গতিকে এতিয়া ভিডিঅ'টো পলম নকৰি আৰম্ভ কৰিম আমি অৰুণোদয় আঁচনিৰ পৰা। আপোনালোক যিসকলে অৰুণোদয় আঁচনি লাভ কৰি আছিলে আৰু সেই অৰুণোদয় আঁচনিৰ যিখিনি ধন, সেই ধন এতিয়া আপোনালোকৰ এই জুন মাহৰ 10 তাৰিখে সোমাব লাগিছিল, কিন্তু আপোনালোকে নেপালে। কিন্তু কিয় নেপালে সেই কথাখিনি মই আপোনালোকক অলপমান বুজাই দিছোঁ, আৰু মুখ্যমন্ত্ৰীৰো আমাৰ লগত মানে কথোপকথন আছে, মুখ্যমন্ত্ৰীয়ে কোৱা কথাখিনিও আছে, আপোনালোকক ধুনীয়াকৈ শুনাবলৈ চেষ্টা কৰিছোঁ। গতিকে আপোনালোকে, মই আগতে অলপমান কিছু কথা কৈ লৈছোঁ। যেতিয়া নেকি আপোনালোকৰ গাঁও সভা আৰম্ভ হৈছিল, আৰু গাঁও সভাত যদি আপোনালোকে আপোনালোকৰ ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ড ছাবমিট কৰিছিল নতুন পুৰণি সকলোৱে, তেন্তে আপোনালোকৰ এতিয়া কামবিলাক চলি আছে। মানে কেনেকুৱা ধৰণৰ কাম, যিটো নেকি আপোনালোকৰ অৰুণোদয় আঁচনিৰ মানে চালি জাৰি চোৱা হয়, আপোনাৰ সকলোবিলাক চাব আপুনি পোৱাৰ যোগ্য হয় নে নহয়, সেইবিলাক চালি জাৰি চাই নতুনকৈ মানে কিছুমান কাম আপ টু ডেট কৰি আছে এতিয়া। আৰু সেই আপ টু ডেট যিহেতু কৰিবলৈ গোটেই অসমখনত বহুত টাইম লাগিব, বা এতিয়া প্ৰায় সম্পূৰ্ণ হৈছে বুলি কৈছে তেখেতৰ মন্তব্যখিনি আমি আপোনালোকক শুনাইছোঁ, আপোনালোকে শুনি লওক। আজি বুথৰ সভাপতিসকল উপস্থিত আছে, পঞ্চায়তৰ বিজয়ী বিজিত প্ৰাৰ্থীসকল উপস্থিত আছে। মই 4টা চৰকাৰী আঁচনিৰ ওপৰত আপোনালোকৰ সহযোগিতা কামনা কৰিম। আপোনালোকে জানে যে অৰুণোদয় 3 আঁচনিৰ ডিজিটাইজেশ্যনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে, কিন্তু প্ৰত্যেকটো সমষ্টিতে অৰুণোদয় 2 পাই থকা কিছু জেনুইন লোক 3 আঁচনিৰ পৰা বাদ পৰিছে। দ্বিতীয়তে, আমাৰ হাতত প্ৰত্যেকটো সমষ্টিতে কিছু দিব পৰা হিতাধিকাৰীৰ সংখ্যা ৰৈ গৈছে। আমি যাতে নতুন অৰুণোদয় অতি সোনকালে আৰম্ভ কৰিব পাৰোঁ, মই ডিব্ৰুগড়ৰ বিধায়কসকল আৰু আমাৰ কাৰ্যকৰ্তাসকলৰ সহযোগিতা বিচাৰিছোঁ, যাতে 30 জুনৰ ভিতৰত আমি অৰুণোদয় প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব পাৰোঁ। নেক্সট আপোনালোকে মনত ৰাখিব, যিসকল আত্মসহায়ক গোটৰ ব্যক্তি আছে, আত্মসহায়ক গোটৰ ব্যক্তিখিনিয়ে মানে আমাৰ মহিলাখিনিয়ে 10,000 টকা পোৱাৰ কথা আছিল, আৰু এই 10,000 টকাটো পাবলৈ হ'লে এতিয়া মুখ্যমন্ত্ৰীয়ে নতুনকৈ কৈছে যে যিসকলৰ নাম অহা নাই, মানে গোটৰ মহিলাখিনিৰ ভিতৰত যদি কাৰোবাৰ নাম বাদ পৰিছে, আপোনালোকে MLAৰ ওচৰলৈ যাওক, আপোনালোকৰ বিধায়কৰ ওচৰলৈ যাওক, আপোনালোকে সেই বিধায়কক কওক, বিধায়কে নামবিলাক লিখি ৰাখিব যাতে কোনো বাদ পৰিব নোৱাৰে। যিটো আপোনালোকৰ আত্মসহায়ক গোট আছে, সেই আত্মসহায়ক গোটৰ যদি 5জনীৰ নাম আহিছে, বাকী ধৰক 6জনীৰ নাম অহা নাই, বা 2জনী এজনী যাৰ অহা নাই, তেওঁলোককো এতিয়া দিয়াৰ প্ৰয়াস কৰিছে মুখ্যমন্ত্ৰীজনাই। গতিকে মুখ্যমন্ত্ৰীজনাৰ ভাষ্যখিনি আপোনালোকে শুনি লওক। মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতাৰ আমি ইতিমধ্যে তালিকা প্ৰকাশ কৰিছোঁ, কোন মাহত কোন সমষ্টিত আমি এই ধন আমি বিতৰণ কৰিম। 30 জুনৰ আগতে কোনোবা যদি পাবলগীয়া মহিলাৰ নাম এই আঁচনিৰ পৰা বাদ পৰি
কৰিছে বিধায়কসকলৰ জৰিয়তে এই নামো আগবঢ়াই দিবলৈ অনুৰোধ কৰিম কাৰণ আগষ্ট মাহৰ পৰা জানুৱাৰী মাহলৈ আমি নিৰন্তৰ 125টা সমষ্টিত এই আঁচনিৰ ধন বিতৰণ কৰিম 30 জুনৰ পিছত তাক আৰু আমি ঠিক কৰাৰ বাবে সুবিধা নাথাকিব CM ট্ৰিপলে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযানৰো হিতাধিকাৰী নিৰ্মাণৰ কাম বা যোগ্য যুৱকৰ নাম 30 জুনৰ ভিতৰত শেষ কৰিবৰ বাবে মই আমাৰ বিধায়ক আৰু পঞ্চায়ত বা আমাৰ কাৰ্যকৰ্তাসকলক অনুৰোধ কৰিম ঠিক তেনেধৰণে আমাৰ চৰকাৰে লোৱা প্ৰত্যেকটো আঁচনি আমি যাতে জুনৰ ভিতৰত সম্পূৰ্ণভাৱে জিলা পৰ্যায়ৰ পৰা ইয়াৰ কাম শেষ কৰিব পাৰো তাৰ বাবে মই আপোনালোকৰ সহযোগিতা বিচাৰিম যাতে এই কেইটামান দিন আমি খুব সিনচিয়াৰলি চৰকাৰী আঁচনি কেইটাৰ কাম আমি সমাপ্ত কৰিব পাৰো কাৰণ অসমৰ ৰাইজে আশা কৰিছে যে যোৱা 4টা বছৰত আমি যিমানবিলাক ঘোষণা কৰিলো প্ৰত্যেকটো ঘোষণাত আমি যাতে বিধানসভা নিৰ্বাচনৰ আগতে বাস্তৱত ৰূপায়ণ কৰিব পাৰো চৰকাৰী বিষয়াসকলৰ দ্বাৰাই এই সকলোবোৰ কাম কৰা সম্ভৱ নহয় কাৰণ মই দেখা পাইছো অৰুণোদয়ত 40 লাখ মহিলা উদ্যমিতাত 33 লাখ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযানত 1 লাখ চৰকাৰী চাকৰি 60,000 প্ৰায় অহা 6 মাহৰ ভিতৰত আমি 1 কোটি পৰিয়ালৰ ওচৰত যাব লাগিব চৰকাৰী আঁচনি 1 কোটি পৰিয়ালক স্পৰ্শ কৰিব এনে এক বিশাল কাম কেৱল মাত্ৰ চৰকাৰী বিষয়াসকলে কৰা সম্ভৱ নহয় সকলোৱে এই আঁচনিত সহযোগিতা কৰিব লাগিব গতিকে কেনেকুৱা পালে এই ভিডিঅ'টো কমেন্ট সেকশনত কমেন্ট কৰিব যিমান পাৰে শ্বেয়াৰ কৰিব ফেচবুকত চাই থকাখিনিয়ে আৰু ইউটিউবত চাই থকাখিনিয়ে শ্বেয়াৰৰ লগতে যাতে চেনেলটো সাবস্ক্ৰাইব কৰে আৰু ফেচবুকত 60,000 হ'বলৈ আমাক বেছি ফলোৱাৰ্ছ নালাগে আপোনালোকে অলপমান ফলো কৰি দিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব ধন্যবাদ জয় অসম